সকলোতকৈ ডাঙৰ হৃদৰোগ বিশেষজ্ঞজন কোন? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ পৰা 17 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ 18ৰ পৰা 19 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জিৰিমিয়া ভাৱবাদীয়ে জোচিয়া ৰজাৰ ৰাজত্বকালত কৰি থকা ভাৱবাণীৰ পাছত আমি জিহুৱাকিম ৰজাৰ ৰাজত্বকালত তেওঁক এটা ভাৱবাণী কৰা দেখিবলৈ পাওঁ। ৰজা জোচিয়াই তেওঁৰ ৰাজত্বকালৰ শেষ সময়ছোৱাত মিছৰৰ ফৌৰন নখুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাই গৈছিল আৰু তাতেই মাগিদোত জোচিয়াক বধ কৰা হৈছিল। জোচিয়াৰ মৃত্যুৰ পিছত যিহুদী জাতিটোৱে পুনৰ ঈশ্বৰৰ প্ৰতি পিঠি দি আগৰ নিচিনাকৈ নানান ধৰণৰ সেৱা পূজা আদিত ব্যস্ত হ'বলৈ ধৰিলে। তাৰ ফলস্বৰূপে জাতিটোৰ অধপতন আৰম্ভ হৈছিল। মানুহৰ হৃদয়খন সকলো বস্তুতকৈ প্ৰতাৰক আৰু কপটময়। হৃদয়খনৰ কথা কোনেও জানিব নোৱাৰে। ঈশ্বৰেহে আমাৰ সকলোৰে হৃদয় পৰীক্ষা কৰে। তেওঁ আমাৰ মনৰ ভাৱ চিন্তা সকলো দেখা পায়। হৃদয়ৰ ৰোগ কেৱল ঈশ্বৰেহে নিৰ্মূল কৰিব পাৰে। আমি যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ তেতিয়া তেওঁ আমাক নতুন জীৱন দিয়ে। আমি নতুনকৈ জন্ম পাওঁ, আত্মিকভাৱে আৰু এটা নতুন স্বভাৱ লাভ কৰোঁ। এতিয়া আমি জিৰিমিয়াৰ সৈতে কুমাৰৰ ঘৰলৈ যাওঁ। পাপত মজি থকা অত্যাধুনিক আৰু কঠিন মনৰ লোকসকলৰ বাবে ঈশ্বৰৰ বাক্য শুনাটো এটা অতি কঠিন কাম। যিহুদী জাতিৰ অৱস্থাও একেই হৈছিল। গতিকে ঈশ্বৰে জিৰিমিয়াৰ যোগেৰে যিহুদা জাতিৰ বাবে এটা প্ৰতীকী শিক্ষা, বাৰ্তা তথা সচেতন বাণী দিছিল সেই কুমাৰৰ ঘৰৰ উদাহৰণটোৰ যোগেৰে। কুমাৰ মানে কোন সেইটো বুজি পোৱাত আমাৰ কোনো অসুবিধা নাই, আৰু মাটি মানে কাক বুজোৱা হৈছে সেইটো চিনাক্ত কৰিবলৈও আমাৰ কোনো অসুবিধা নাই। আচলতে ঈশ্বৰে আমাৰ বাবে যি কৰে তাকেই এই উদাহৰণটোৰ মাজেৰে আমি বুজি পাওঁ। ঈশ্বৰ হৈছে কুমাৰজন আৰু ইয়াত ইছৰাইল হৈছে বিশেষকৈ লোৱা মাটি। লগতে এই উদাহৰণটোক সাধাৰণভাৱে গোটেই মানৱ জাতিৰ ওপৰত আৰু ব্যক্তিগতভাৱে প্ৰতিজন ব্যক্তিৰ ওপৰত প্ৰয়োগ সহজে কৰিব পাৰি। প্ৰতিজন ব্যক্তিয়ে হৈছে মাটি। আমি সকলোৱে ঈশ্বৰৰ চাকত থকা মাটি। ঈশ্বৰে আমাক গঢ় দিয়ে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ 14, 15, 16 আৰু 17 নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ 18 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান। গতিকে এই অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে বৰ ভাল হয়। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এতিয়া আহক আমি অধ্যয়নৰ পিনে আগবাঢ়োঁ। জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন ভাৱবাদীমূলক পুস্তক। ভৱিষ্যতে ঘটিবলগীয়া কিছুমান কথা জিৰিমিয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে যিহুদা ৰাজ্য অৰ্থাৎ ইছৰাইলীয়া লোকৰ দক্ষিণ ৰাজ্যখনৰ লোকবিলাকক জনাই দিছিল। ইতিমধ্যেই উত্তৰৰ ৰাজ্য অৰ্থাৎ ইছৰাইলৰ লোকসকলক শত্ৰুৱে পৰাস্ত কৰি বন্দী কৰি নিছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰি থকা কাৰণেই তেওঁলোকক ঈশ্বৰে তেনেদৰে শাস্তি দিছিল। এতিয়া যিহুদাৰ লোকসকলকো ঈশ্বৰে সাৱধান কৰি দিছে, তেওঁলোকে যাতে সকলো মন্দতা এৰি ঈশ্বৰলৈ ঘূৰে, যাতে আন দেৱ দেৱী আদিৰ সেৱা পূজা আৰু নকৰে,
নহ'লে তেওঁলোকৰো একেই অৱস্থা হ'ব। তেওঁলোকক বাবিলনীয়াসকলে পৰাস্ত কৰি বন্দী কৰি লৈ যাব। তথাপি তেওঁলোকক ঈশ্বৰে পাছত আকৌ নিজৰ দেশলৈ উভতাই আনিব বুলিও জনাইছে। এই কথাবোৰ জিৰমিয়াৰ যোগেদি ঈশ্বৰে তেওঁলোকক জনাই দিয়া আমি এই পুস্তকখনত পাওঁ। এতিয়া আমি 18 আৰু 19 নম্বৰ অধ্যায় দুটাত চাওঁ কুমাৰৰ ঘৰৰ চিহ্নৰ বিষয়ে। থৰডিঙীয়া মানুহবিলাকে ঈশ্বৰৰ বচনলৈ মন কাণ নিদিয়ে, কাৰণ তেওঁলোকৰ অহংকাৰ স্বভাৱ আদি কৰি নানা পাপত মজি থাকি তেওঁলোকে ভাবে যে ঈশ্বৰক তেওঁলোকক নালাগে। সেয়ে তেনে থৰডিঙীয়া জাতিক শিক্ষা দিবলৈ তেওঁ এক চিনেৰে শিক্ষা প্ৰদান কৰিবলৈ যোজা কৰিছিল, আৰু সেই চিন আছিল কুমাৰ আৰু কুমাৰৰ হাতত মাটিৰ লদা। বাইবেলৰ পৰা পাঠ কৰি দিম 18 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদ। জিহুৱাৰ পৰা জিৰমিয়ালৈ এই বাক্য আহিল, বোলে তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাত মই তোমাক মোৰ বাক্য শুনাম। তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গৈ দেখিলোঁ, সি তাৰ চাকত নিজৰ কাম কৰি আছে, আৰু সি মাটিৰে তৈয়াৰ কৰা পাত্ৰ তাৰ হাতত বেয়া হোৱা দেখি সি তাক লৈ পুনৰাই নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে। পাছে জিহুৱাৰ পৰা মোলৈ এই বাক্য আহিল, বোলে জিহুৱাই কৈছে, হে ইছৰাইল বংশ, এই কুমাৰৰ নিচিনাকৈ তোমালোকৰ লগত জানো মই ব্যৱহাৰ কৰিব নোৱাৰোঁ? হে ইছৰাইল বংশ, চোৱা, যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা। ঈশ্বৰ জিহুৱাই জিৰমিয়াক কুমাৰৰ ঘৰলৈ নি মাটিৰ লদাবোৰক লৈ কুমাৰে কেনেকৈ নিজৰ ইচ্ছাৰ দৰে তেওঁৰ পাত্ৰ তৈয়াৰ কৰা চকাত লৈ পাত্ৰসমূহ তৈয়াৰ কৰে তাকে চাবলৈ পৰামৰ্শ দিছে, আৰু জিৰমিয়াই কুমাৰৰ ঘৰলৈ গৈ কুমাৰে কৰা কাৰ্যবোৰ নিৰীক্ষণ কৰি থাকোঁতে ঈশ্বৰে জিৰমিয়াক জানিবলৈ দিছিল যে মাটিৰ লদাবোৰক লৈ কুমাৰে যেনেকৈ ব্যৱহাৰ কৰিছিল, ঠিক তেনেকৈ ঈশ্বৰেও মানুহক লৈ ব্যৱহাৰ কৰিব পাৰে। বাইবেলত আমি এনেদৰে পঢ়িবলৈ পাওঁ, ৰোমিয়া 9 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত তাত লিখা আছে, একে লদা মাটিৰে সমাদৰলৈ এটা অনাদৰলৈ এটা এনে দুবিধ পাত্ৰ বনাবলৈ মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাইনে? নিশ্চয় আছে। ঈশ্বৰৰো আছে। মানুহক তেওঁ বিভিন্ন ধৰণে নিৰ্মাণ কৰিব পাৰে, বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে। তাকে লৈ আমি আপত্তি কৰিবৰ কোনো অধিকাৰ নাই। আনহাতে এই চিন বা ছবিটোৱে এই শিক্ষাও স্পষ্ট কৰি দেখুৱায় যে মাটি এলদা কোনো ব্যৱহাৰত নালাগে, কিন্তু সেই মাটি লদা কুমাৰৰ হাতত পৰিলে আৰু কুমাৰে সেই মাটি লদাৰ পৰা আদৰৰ সুন্দৰ আৰু ব্যৱহাৰযোগ্য পাত্ৰ তৈয়াৰ কৰাৰ দৰে ঈশ্বৰেও মানুহক লৈ সেইদৰে কৰিব পাৰে। বাইবেলত আমি এই বুলিও পঢ়িব পাওঁ, 2 তিমথিয় 2 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত ইয়াত এনেদৰে লিখা আছে, এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে সূচী কৰি ৰাখে, তেন্তে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কাৰ্যৰ নিমিত্তে উপযোগী আৰু সকলো সৎকৰ্মৰ নিমিত্তে প্ৰস্তুত হ'ব। এতিয়া আমি কুমাৰজনৰ বিষয়ে চাওঁ হওক। এজন শক্তিশালী কুমাৰৰ নিচিনাকৈ ঈশ্বৰে মাটি লৈ তাৰ পৰাই মানুহৰ শৰীৰটো সৃষ্টি কৰিলে। এই বিষয়ে বাইবেলত আমাক এনেদৰে কোৱা হৈছে, আদি পুস্তক 2 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। আৰু ঈশ্বৰ জিহুৱাই মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে, তাতে মানুহ জীয়া প্ৰাণী হ'ল। ঈশ্বৰেই আছিল কুমাৰ, মাটিৰে তেওঁ মানুহ নিৰ্মাণ কৰিছিল। এতিয়া আমি জিৰমিয়াৰ সতে সেই কুমাৰৰ ঘৰলৈ গৈ কুমাৰে কাম কৰি থকা চাওঁচোন। আমি কি দেখা পাওঁ? কুমাৰৰ এটা চাক থাকে, এটা চকৰি থাকে। তেওঁ সেইটো মাজে মাজে হাতেৰে ঘূৰাই দিয়ে। সেই চাকটো ঘূৰি থাকোঁতে তেওঁ হাতেৰে অতি নিপুণভাৱে মাটিৰ লদাৰ পৰা নিজৰ পচন্দমতে কিবা কিবি নিৰ্মাণ কৰে। গতিকে প্ৰথম কথাটো মন কৰক, ঈশ্বৰ সাৰ্বভৌম। কুমাৰজনেই সকলো, অৰ্থাৎ সেই কুমাৰজনৰ হাততেই সকলো ক্ষমতা আছে। মাটিৰ লদাটোক তেওঁ যি ইচ্ছা তাকেই কৰিব পাৰে। কোনো মাটিৰ লদাই কুমাৰজনক প্ৰশ্ন কৰিব নোৱাৰে। তেওঁৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাবও নোৱাৰে। কোনো মাটিৰ লদাই কুমাৰজনৰ আঁচনি সলনি কৰিব নোৱাৰে। কুমাৰজনক নাই নহ'ব বুলি বাধা দিব নোৱাৰে। মাটিৰ লদাটোৱে
কুমাৰজনক ওলোটাই কথা ক'ব নোৱাৰে। সেই কুমাৰজনে কাম কৰি শেষ কৰাৰ আগতে মাটিৰ লদাটো উঠি গুচি যাবও নোৱাৰে। মুঠতে মাটিৰ লদাটোৱে একো কৰিব নোৱাৰে। কুমাৰৰ ওচৰত নিজকে সম্পূৰ্ণ বাধ্যতাৰে এৰি দিয়াৰ বাহিৰে সি একো কৰিব নোৱাৰে। আমি ঈশ্বৰৰ সাৰ্বভৌমত্বৰ ইয়াতকৈ ভাল ছবি আৰু আন ক'তো পোৱা নাই। মানুহ হৈছে কুমাৰৰ চাকৰ সেই মাটিৰ লদা আৰু ঈশ্বৰ হৈছে সেই কুমাৰ। আমি ইয়াতকৈ ভাল উদাহৰণ আৰু বিচাৰি নাপাওঁ। আজিৰ মানুহে এই ছবিখন ভাল নাপায়, কাৰণ আজিকালি মানুহে নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কথা কৈহে ভাল পায়। আজি মানুহে স্বাধীনতাৰ কথা কয়, সকলো ধৰণৰ স্বাধীনতা বিচাৰে। কিন্তু আমি নিজৰ অধিকাৰৰ কথা ইমান কওঁ, কিন্তু ঈশ্বৰৰ অধিকাৰৰ কথা আমি পাহৰি যাওঁ। ঈশ্বৰৰ যি অধিকাৰ, যি কৰ্তৃত্ব, সেই কথা আমি মনত পেলোৱা উচিত। তেওঁৰ সেই অধিকাৰ কোনেও সলনি কৰিব নোৱাৰে, কোনেও কাঢ়ি নিবও নোৱাৰে। এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁ নিজৰ খুচিমতে গঢ়িব পাৰে, ভাঙিবও পাৰে, নিয়ন্ত্ৰণ কৰিব পাৰে আৰু কৰে। আমি বাস কৰা এই সৰু পৃথিৱীখন তেওঁ নিজৰ পচন্দমতে নিজৰ সুবিধা অনুসৰি সজাব পাৰে, আৰু আমি ক্ষুদ্ৰ নগণ্য মানুহবোৰ তেওঁৰ হাতৰ মাটিৰ লদাতকৈ বেছি একো নহওঁ। ঈশ্বৰে তেওঁৰ পৰিকল্পনা মতে তেওঁৰ ইচ্ছামতে কাম কৰি যায়, আৰু তেওঁ কাকো একো উত্তৰ দিব নালাগে। তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ কোনো ব'ৰ্ড অৱ গভৰ্ণৰ নাই, কোনো ডিৰেক্টৰ নাই। মানুহে ভোট দি তেওঁক নিৰ্বাচন নকৰে। তেওঁ সাৰ্বভৌম আৰু চূড়ান্ত ক্ষমতাৰ অধিকাৰী। তেওঁ ঈশ্বৰ। আমি এনে এখন বিশ্ব ব্ৰহ্মাণ্ডত বাস কৰি আছো, যিখন ঈশ্বৰক সন্তুষ্ট কৰিবলৈকে তেওঁৰ নিয়ন্ত্ৰণ মতে চলি আছে। আৰু আমাৰ দৰে ক্ষুদ্ৰ মানুহৰ বিদ্ৰোহ ঈশ্বৰৰ দৃষ্টিত অতি নগণ্য। আমি ঈশ্বৰৰ পৰিকল্পনাৰ সামান্য বিন্দু এটাও লৰচৰ কৰিব নোৱাৰোঁ। এতিয়া আমি চাওঁ মাটিৰ লদাখিনিৰ ব্যক্তিত্বৰ কথা। মাটিৰ লদা বা বোকাখিনিৰ বৈশিষ্ট্য বাৰু কি? ই আকাৰবিহীন, জীৱনবিহীন, একো উদ্দেশ্য নথকা, নিৰ্জীৱ, অসহায় আৰু অতি খেলিমেলি অৱস্থাৰ ছবি। গীতৰচকে এনেদৰে কৈছে, কিয়নো তেওঁৱেই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন তাক তেওঁ সোঁৱৰণ কৰে। এৰা, আমি ধূলি মাথোন। এজন ব্যক্তিয়ে মন্তব্য কৰিছিল, মানুহ যে ধূলি মাটি মাথোন সেই কথা ঈশ্বৰে মনত ৰাখে, কিন্তু সেই কথা মানুহে হ'লে প্ৰায়েই পাহৰি যায় আৰু নিজতেই নিজে আঠা লাগি ধৰি বোকা হৈ পৰে। এৰা, আমি পাহৰি গ'লেও ঈশ্বৰে কিন্তু সদায় মনত ৰাখে যে আমি ধূলিকণা মাত্ৰ। কুমাৰৰ ঘৰৰ বোকাখিনিৰ কোনো ইচ্ছা নাই, কোনো অধিকাৰ নাই, কোনো সামৰ্থ্য নাই। সেই বোকা অসহায় আৰু আশাহীন। শাস্ত্ৰটো আচলতে মানুহৰ এই অসহায় অৱস্থাটোৰ কথাই বাৰে বাৰে কোৱা হৈছে। ইফিচিয়া 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু যেতিয়া তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে। আকৌ ইফিচিয়া 2 নম্বৰ অধ্যায়ৰে 12 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তোমালোকে যে সেই আগৰ কালত খ্ৰীষ্টৰ পৰা পৃথক, ইছৰাইল ৰাজ্যৰ বাহিৰ, অংগীকাৰযুক্ত নিয়মবোৰৰ অসম্পৰ্কীয়, আশাহীন আৰু ঈশ্বৰহীন হৈ এই জগতত আছিলা, ইয়াক সোঁৱৰা। কুমাৰৰ চাকত থকা বোকাখিনিৰ অৱস্থা তাতকৈ বেলেগ নহয়। আকৌ ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰ ভক্তিহীনবিলাকৰ নিমিত্তে আপোন প্ৰাণ দিলে। আমি এই কথা মনত ৰখা উচিত যে আমাৰ ঈশ্বৰ সৰ্বশক্তিমান সাৰ্বভৌম ঈশ্বৰ, আৰু আমি তেওঁৰ হাতত থকা এলদা বোকামাটিৰ নিচিনা। আমি অপৰাধ আৰু পাপতেই মৰি আছিলোঁ, শক্তিহীন হিচাপে। শক্তিৰ অধিকাৰী ঈশ্বৰেহে আমাক জীয়ালে। তেওঁহে শক্তিৰ অধিকাৰী, কাৰণ তেওঁ কুমাৰ। ৰোমিয়া 9 অধ্যায় 16 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এতেকে এইয়ে ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়। ঈশ্বৰৰ হাততহে গোটেই নিয়ন্ত্ৰণ আছে। ঈশ্বৰৰ ওপৰত আমাৰ আচলতে একো অধিকাৰেই নাই। কিয়নো তেওঁ মুচিক কৈছিল, মই যিজনক দয়া কৰোঁ তেওঁকেই দয়া কৰিম, আৰু যিজনক কৃপা কৰোঁ তেওঁকেই কৃপা কৰিম। ৰোমিয়া 9 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। মুচিয়ে যেতিয়া ঈশ্বৰৰ আগত
নিবেদন জনাইছিল তেতিয়া ঈশ্বৰে তেওঁক কৈছিল, মুচি, মই তোমাৰ প্ৰাৰ্থনা শুনিম আৰু উত্তৰ দিম। কিন্তু তুমি মুচি কাৰণে তোমাৰ প্ৰাৰ্থনা শুনিম এনে নহয়। মই তোমাৰ প্ৰাৰ্থনা শুনিম কাৰণ মই কৰুণাময়। সেইকাৰণেই ঈশ্বৰে মুচিৰ প্ৰাৰ্থনা শুনিছিল। কোনো মানুহকেই পৰিত্ৰাণ দিবলৈ ঈশ্বৰ বাধ্য নহয়। ঈশ্বৰে যি মন যায় তাকে কৰিব পাৰে। তেওঁ ধাৰ্মিক, ন্যায়বান আৰু পবিত্ৰ। এই জগতখন মন্দ আৰু হেৰাই যোৱা জগত। জগতখন এনেদৰেই থাকি যাব পাৰে। কোনেও সেই বিষয়ে একো প্ৰশ্ন তুলিব নোৱাৰে। জগতখন ভাল কৰিবলৈও আচলতে ঈশ্বৰ দায়বদ্ধ নহয়। এতিয়া বিপৰীত দিশটো চাওকচোন। আমি এতিয়া বোকা মাটিৰ ক্ষমতা আৰু কুমাৰৰ ব্যক্তিত্বৰ কথা চাওঁ হওক। আনটো দিশ কি? কুমাৰজনৰ হাতত পাত্ৰটো বেয়া হোৱা কাৰণে তেওঁ সেইটো ভাঙি আকৌ নতুনকৈ গঢ়ে। তেওঁৰ পচন্দ মতে তেওঁ নতুনকৈ গঢ়ে। ইয়াত আমি ঈশ্বৰৰ সাৰ্বভৌম কৰ্তৃত্ব আৰু অধিকাৰৰ কথা পাওঁ, কিন্তু লগতে এটা উদ্দেশ্যৰ কথাও পাওঁ। বোকামাটিৰ ক্ষমতা। বোকামাটিখিনি কুমাৰৰ চাকত আছে। কুমাৰৰ চাকটো পৰিৱেশ পৰিস্থিতিৰ চকা। জীৱনত আমি নানা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হওঁ আৰু সেইবোৰৰ যোগেদি ঈশ্বৰে আমাক গঢ় দিয়ে। জীৱনৰ ঘাত প্ৰতিঘাত আদিৰ যোগেদি কুমাৰৰূপী ঈশ্বৰে মাটিৰূপী মানুহৰ জীৱন গঢ়ে। প্ৰিয় শ্ৰোতা, তেনেদৰেই ঈশ্বৰে আপোনাক মোক গঢ় দিয়ে। আমি আজি যিখন জগতত বাস কৰোঁ, সেই জগতখনৰ একো উদ্দেশ্য, একো লক্ষ্য নাই বুলি বহুতে ভাবে আৰু অনুভৱ কৰে। কিন্তু এই জীৱনৰ বিভিন্ন পৰিস্থিতি আচলতে ঈশ্বৰে নিয়ন্ত্ৰণ কৰি আছে আৰু সেইবোৰৰ একোটা উদ্দেশ্য আছে। আমি যদি এতিয়া কুমাৰৰ চাকৰ পৰা দৃষ্টি আঁতৰাই কুমাৰে সজাই থোৱা বাচন বৰ্তনবোৰলৈ চাওঁ, তেতিয়া বাৰু কি দেখা পাওঁ? কুমাৰজনে যত্ন কৰি তৈয়াৰ কৰি সজাই থোৱা বিভিন্ন পাত্ৰবোৰ আমি দেখিবলৈ পাওঁ। সেই ধুনীয়া ধুনীয়া পাত্ৰবোৰ এদিন কুমাৰৰ সেই চকৰিত আছিল। সেই চকৰিত কুমাৰৰ হাতত নিজকে এৰি দিয়া বোকামাটি আছিল। এসময়ত সেই পাত্ৰবোৰৰ কোনো আকৃতি নোহোৱা আছিল। সেইবোৰ আছিল বোকা। কিন্তু কি ঘটিল? সেই বোকামাটিখিনিক কুমাৰে জীৱনৰ বিভিন্ন পৰিস্থিতিৰূপী চকৰিত ঘূৰাই গঢ় দি বৰ্তমানৰ এই সুন্দৰ ৰূপলৈ পৰিৱৰ্তিত কৰিলে। প্ৰিয় শ্ৰোতা, কুমাৰে গঢ়াৰ নিচিনাকৈ ঈশ্বৰে আমাকো সুন্দৰভাৱে গঢ়িবলৈ বিচাৰে। কিন্তু কুমাৰে বিচাৰে বোকামাটি লোহাৰ দৰে টান মাটি হোৱাটো নিবিচাৰে। কুমাৰে বিচাৰে বোকামাটি। সেই পাত্ৰ গঢ়িবলৈ তেওঁ তেলো নিবিচাৰে, শিলো নিবিচাৰে। তেওঁ বোকাহে বিচাৰে। তেওঁ বোকা বিচাৰে যাতে সেই বোকা হাতত লৈ তেওঁ নিজৰ পচন্দ মতে তাক গঢ় দিব পাৰে। তেওঁ আজি আমাকো তেনে ৰূপতেই বিচাৰে, কোমল নমনীয় ৰূপত, তেওঁৰ প্ৰতি বাধ্য ৰূপত, যাতে আমাক তেওঁ গঢ় দিব পাৰে। প্ৰিয় শ্ৰোতা, কুমাৰৰ চকৰিত থকা সেই মাটিৰ লদাটোৰ আচলতে কোনো মন নাই, কিন্তু আমাৰ আছে। সেই মাটিৰ লদাটোৱে কুমাৰৰ সৈতে সহযোগিতা কৰিব নোৱাৰে, কিন্তু আমি পাৰোঁ। ঈশ্বৰে মানুহ সৃষ্টি কৰিছিল নিজৰ সাদৃশ্যেৰে। তেওঁ মাটিৰে মানুহৰ শৰীৰ নিৰ্মাণ কৰিলে আৰু নাকেৰে প্ৰাণবায়ু সুমুৱাই দি মানুহক জীয়া প্ৰাণী কৰিলে। আজি মানুহৰ এটা স্বাধীন মন আছে। সেই স্বাধীন মন মানুহে ব্যৱহাৰ কৰিব পাৰে। বোকামাটিৰ কিন্তু কোনো মন নাই, কোনো ইচ্ছা নাই। কিন্তু আমাৰ মন আছে, আমাৰ ইচ্ছা আছে। আমি কুমাৰ অৰ্থাৎ আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ সৈতে সহযোগ কৰিব পাৰোঁ। এতিয়া আমি আচলতে কুমাৰক প্ৰশ্ন সুধিব পাৰোঁ, মোক তোমাৰ চকৰিত উঠোৱাৰ উদ্দেশ্য কি? তুমি মোক লৈ কিয় ইমান কাম কৰি থাকা? মোক তুমি কিয় গঢ় দি থাকা? আমি তেনেদৰে প্ৰশ্ন সুধি জানিব পাৰোঁ যে কুমাৰজনৰ এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো জনা অতি প্ৰয়োজন। কুমাৰজনে অতি মনোযোগেৰে, অতি কষ্টেৰে কাম কৰে। তেওঁ নিষ্ঠাপূৰ্ণভাৱে সেই কাম কৰে। তেওঁ বোকামাটিৰে খেলা কৰা নাই। তেওঁ তেওঁৰ সকলো সময়, প্ৰতিভা আৰু কৌশল খটুৱাই আছে সেই বোকামাটিক সুন্দৰ পাত্ৰ হিচাপে গঢ় দিবলৈ। আমি আকৌ ৩ আৰু ৪ নম্বৰ পদ দুটা চাওঁ হওক। ইয়াত আমি এনেদৰে পাওঁ, তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গৈ দেখিলোঁ, সি তাৰ চাকত নিজৰ কাম কৰি আছে, আৰু সি মাটিৰে তৈয়াৰ কৰা পাত্ৰ তাৰ হাতত বেয়া হোৱা দেখি সি তাক লৈ পুনৰাই নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে। এৰা, এয়া ধেমালি নহয়। সেই কামটোৱেই কুমাৰৰ জীৱিকা। সেয়া তেওঁৰ এটা খেল নহয়।
তেওঁ যি কৰিছে জানি বুজি কষ্ট কৰি আছে। ইয়াৰ পৰা আমি এই কথা মনত পেলাব পাৰোঁ যে ঈশ্বৰেও আজি আমাক লৈ খেলা কৰা নাই, আমাক লৈ পৰীক্ষা নিৰীক্ষা কৰি থকা নাই। তেওঁ এটা উদ্দেশ্য লৈ কাম কৰি আছে। সেইটোৱেই আমাক সান্তনা দিয়া উচিত। আমি এইটো কথা মনত ৰখা উচিত। এই বিশেষ নীতিটো আমি পালোঁ যে সেই কুমাৰৰ এটা উদ্দেশ্য আছে। কুমাৰজনে বাৰু কি সাজিবগৈ? আমি ক'ব লাগিব আমি নাজানো বুলি। চাই থাকোঁচোন কুমাৰজনেনো কি কৰে, এই বুলি আমি চাইহে থাকিব লাগিব। অৰ্থাৎ চাই থকা মানুহজনে ক'ব নোৱাৰে কুমাৰজনে কি কৰিব ধৰিছে। কুমাৰজনৰ উদ্দেশ্য দৰ্শক এজনে ভালদৰে গম পাব নোৱাৰে। কুমাৰজনৰ এটা উদ্দেশ্য আছে, কিন্তু সেই উদ্দেশ্যটো বোকামাটিখিনিয়ে নাজানে। কিন্তু প্ৰিয় শ্ৰোতা, আমি এদিন সকলো গম পাম। যেতিয়া আমি ঈশ্বৰৰ হাতত আছোঁ, যেতিয়া জীৱনৰ পৰিস্থিতিৰ চকৰিত আমাক ঘূৰাই ঘূৰাই ঈশ্বৰে গঢ় দি আছে, তেওঁৰ এটা উদ্দেশ্য আছে। তেওঁ আমাৰ জীৱনত কিবা এটা কৰিব খুজিছে। কোনোবা এদিন আমি তেওঁৰ নিচিনা হ'ম, যিদিনা আমি তেওঁক মুখামুখি লগ পাম। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ 1 যোহন 3:2 এদিন আমি তেনেকুৱা হ'মগৈ। সেয়া হ'ব নতুন দিন। সেইদিনা ঈশ্বৰৰ কথা সঁচা বুলি প্ৰমাণিত হ'ব। তেওঁ আমাৰ প্ৰতি যে নিষ্ঠুৰ ব্যৱহাৰ কৰা বুলি আমি ভাবিছিলোঁ, সেই ব্যৱহাৰৰ যে উদ্দেশ্য আছিল, সেই কথা প্ৰমাণিত হ'ব। কোনোবা এটা গৌৰৱময় দিনত আমি গম পাম যে আমাৰ জীৱনক লৈ কুমাৰৰ এটা উদ্দেশ্য আছিল আৰু সেইমতেই তেওঁ কাম কৰি গৈছিল। এদিন ঈশ্বৰে আমাক প্ৰদৰ্শনীৰ বস্তু যেন কৰিব। আমি তেওঁৰ হাতৰ কাৰিকৰী। আমাৰ জীৱনৰ যোগেদি তেওঁৰ গৌৰৱ মহিমা প্ৰকাশিত হ'ব। নিৰ্জীৱ বোকামাটিক লৈ তেওঁ কি কৰিব পাৰে, সেই কথা আমি এদিন সকলোৱেই দেখিম। সকলো গৌৰৱ তেওঁৱেই পাব। সঁচাকৈয়ে পিতৃ ঈশ্বৰৰ হাতত এটি পাত্ৰ হ'বলৈ পোৱাটো অতি আনন্দৰ কথা, নহয়নে বাৰু? কুমাৰজনৰ ব্যক্তিত্ব। এতিয়া আমি কুমাৰজনৰ ঘৰলৈ আকৌ এবাৰ চাব খুজিছোঁ। কুমাৰজনে কাম কৰি আছে। অতি আলফুলে তেওঁ বোকামাটিখিনিক গঢ় দি আছে। আচলতে বোকামাটিখিনিক কষ্ট দিয়াটো তেওঁৰ উদ্দেশ্য নহয়। কুমাৰজনক আমি দেখা পাওঁ, কিন্তু ঈশ্বৰক আমি দেখা পাব নোৱাৰোঁ। ফিলিপে প্ৰভু যীশুক সুধিছিল, হে প্ৰভু, পিতৃকে আমাক দেখুৱাওক, সেয়ে আমালৈ যথেষ্ট। যীশুৱে ক'লে, হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থকাটো তুমি মোক চিনা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে। তেন্তে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা? যোহনে লিখা শুভবাৰ্তা 14:8-9 কুমাৰজনৰ হাত ভৰিলৈ চাওকচোন। সেই হাত ভৰি ব্যৱহাৰ কৰি তেওঁ মাটিৰ লদাক গঢ় দি আছে। অতি আলফুলকৈ তেওঁ বোকা মাটিখিনিক গঢ় দি আছে। সেই হাত ভৰিত গজালৰ চিন। ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ নিজৰ প্ৰাণ দিয়া প্ৰভু যীশুৰ সেই হাত আৰু ভৰি। এতিয়া মুঠিয়ে লিখা শুভবাৰ্তা 27 3-10 পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এটা বিশেষ কথা পাওঁ। তেতিয়া তেওঁ শত্ৰুৰ হাতত সোধাই দিয়া যীহুদাই তেওঁৰ দণ্ডাজ্ঞা হোৱা দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক সেই 1.5 কোটি ৰূপ উভতাই দি ক'লে, নিৰ্দোষীৰ তেজ সোধাই দিয়াত মই পাপ কৰিলোঁ। কিন্তু তেওঁলোকে ক'লে, তাতনো আমাৰ কি কাম, তুমিয়েই তাক চাবা। তেতিয়া তেওঁ মন্দিৰৰ মাজত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজে নিজে ফাঁচি গ'ল। পাছে প্ৰধান পুৰোহিতসকলে সেই ৰূপ লৈ ক'লে, ই তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থ'ব নাপায়। তাতে তেওঁলোকে পৰামৰ্শ কৰি বিদেশীবিলাকক মৈদাম দিবলৈ তাৰে কুমাৰৰ মাটি কিনিলে। সেইকাৰণে আজিলৈকে সেই মাটিক তেজৰ মাটি বোলে। তেতিয়া জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ইছৰাইলৰ সন্তানৰ কোনোৱে যিজনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰা জনৰ 1.5 কোটি ৰূপ সিহঁতে লৈ প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ নিমিত্তে দিলে। সেই বচন সিদ্ধ হ'ল। তেওঁলোকে সেই কুমাৰৰ পথাৰখন তেজৰ পথাৰ বুলি কিয় ক'লে? আচলতে কুমাৰজন আছিল প্ৰভু যীশুখ্ৰীষ্ট আৰু তেওঁ ক্ৰুচত তেজ বোৱাইছিল। তেওঁৱেই আজি আমাক গঢ় দি আছে। আমাৰ জীৱনটো হয়তো একেবাৰে হতাশা বিফলতাৰে ভৰা জীৱন হ'ব পাৰে। সকলো শেষ হৈ যোৱা যেন আমাৰ লাগিব পাৰে। কিন্তু প্ৰভু যীশুৱে আমাৰ সকলো আকৌ নতুনকৈ গঢ়িব পাৰে। 19 আমি আন এটা উপমা পাওঁ। সেইটো হৈছে কুমাৰে অদৰকাৰী আৰু বেয়া মাটিৰ পাত্ৰ ভাঙি পেলোৱাৰ কথা। অদৰকাৰী পাত্ৰ কুমাৰে ভাঙি পেলোৱাৰ নিচিনাকৈ থৰডিঙীয়া ঈশ্বৰৰ আগত কোনোমতে বাধ্য নোহোৱা মানুহকো ঈশ্বৰে ভাঙি পেলাব। প্ৰিয় শ্ৰোতা, আনৰ কথা এৰি আমি নিজৰ কথাকেই চাওঁচোন। আমিনো কোনটো বিধৰ ভূমিকা পালন কৰিছোঁ?
থৰডিঙীয়া লোকৰ ভূমিকা নে নম্ৰ হৈ ঈশ্বৰত আশ্ৰয় লোৱা লোকৰ ভূমিকা? আমি মাটিৰ টেকেলি মাথোন, এই চিন্তা যেন আমাৰ সদায় অন্তৰত থাকে। তাৰ বাবে সচেতন জীৱন ধাৰণ কৰোঁ হওক। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন। হিন্নোমৰ উপত্যকাত ঈশ্বৰে জিৰিমিয়াৰ যোগেৰে এটা বিশেষ বাৰ্তা দিছে ইছৰাইল জাতিৰ প্ৰতি। হিন্নোমৰ পুত্ৰৰ উপত্যকা আছিল তেওঁলোকে ঈশ্বৰৰ অবাধ্য হৈ আন ধৰণৰ সেৱা উপাসনাত ব্যস্ত থকা ঠাই। ঈশ্বৰে তেওঁলোকৰ বাবে বিশেষ বাৰ্তা এটা দিছিল। যিহেতু তেওঁলোকে ঈশ্বৰক পৰিত্যাগ কৰিছিল, গতিকে ঈশ্বৰে জনাই দিছিল যে হিন্নোমৰ পুত্ৰৰ উপত্যকাক অতি সোনকালে বধ উপত্যকা বুলি জনা যাব। সেই ঠাইত ঈশ্বৰে তেওঁলোকৰ শত্ৰুক তেওঁলোকক বধ কৰিবলৈ অনুমতি দিব। ঈশ্বৰে জিৰিমিয়াক সাক্ষীসকলৰ আগত মাটিৰ পাত্ৰটো ভাঙিবলৈ নিৰ্দেশ দিছিল আৰু তেনেকৈয়ে তেওঁ এই লোকসমূহ আৰু তেওঁলোকৰ নগৰ ভাঙি দিব বুলি জনাইছিল। মাটিয়ে কুমাৰৰ হাতখনক বহুত বেছি সময় প্ৰতিহত কৰিছিল। গতিকে অতি সোনকালে শত্ৰু আহি জাতিটোক টুকুৰা টুকুৰ কৰি পেলাব বুলি জনাইছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, তোমাৰ অনুগ্ৰহ প্ৰভু তেওঁলোকৰ জীৱনত বাকী দিয়া। আৰু প্ৰভু তেওঁলোকে যদি কোনো দুখ বা কষ্টত আছে, সেই সকলোবোৰ প্ৰভু তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা। আৰু তেওঁলোকে যাতে সম্পূৰ্ণৰূপে তোমাতে আস্থা আৰু বিশ্বাস ৰাখি প্ৰভু নিজৰ জীৱন যাতে তোমাৰ হাতত গতাই দি প্ৰভু তেওঁলোকে যাতে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনে প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।